আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এইটো আচলতে ভিডিঅ' দেউতা থাকোঁতেই কৰা। দেউতাৰ লগত আমি ওলাই গৈছিলোঁ। দেউতা যিহেতু বহুত দিন অহাও নাই আৰু বহুত জেগাবিলাকো আগতকৈ সলনি হ'ল। দেউতা যেতিয়া আহিছিলে তেতিয়াও বেলেগ আছিলে। এতিয়া যিহেতু গুৱাহাটীখনত অভাৰব্ৰিজ হোৱাৰ পৰা বহুতখিনি চেঞ্জ হৈ গ'ল। তাৰপিছতে এয়া দেউতাক আমি লৈ আহিলোঁ আচলতে দৌল গোবিন্দ মন্দিৰলৈ। দেউতা অহা নাছিলে, আগতে অহা নাই দৌল গোবিন্দ মন্দিৰলৈ। সেইটো কাৰণে আমি দেউতাক মন্দিৰ ভাগলৈ অনা অকণমান দেৰিয়ে হ'ল, মানে আগবেলা তেনেকৈ নাপালোঁহি। কিবাকিবি কাম কৰি থাকোঁতে অকণমান দেৰি হ'ল, পিছবেলাহে অহা হ'ল আচলতে। হ'লেও তেনেকৈ হ'লেও দৰ্শন কৰিলে বাৰু তেওঁ। তাৰপিছত তেওঁ আশা কৰি আছিলে যাবৰ কাৰণে, আহিবৰ কাৰণে। এয়া দৌল গোবিন্দ মন্দিৰলৈ আহিলোঁ। আমিতো বাৰু আহিয়ে থকা হয়। আচলতে আমি সেইদিনাখন পিছবেলা অহাৰ কাৰণে আমি ধূপ চাকি তেনেকৈ জ্বলোৱা নাই দেই। সেইটো কাৰণে আমি আচলতে এনেকুৱা ড্ৰেছত আহিলোঁ। আৰু বিশেষকৈ আমি মানে এনেই দেউতাক ফুৰাবলৈ নিওঁ বুলি ভাবিটোৱেই এনেকৈ আহি থাকোঁতে আমি মন্দিৰৰ ওচৰ পালোঁহি কাৰণে তাতে বোলে সোমোৱাই লৈ যাওঁ। সেইটো কাৰণে আমি চুইদাৰ পিন্ধি গৈছিলোঁ আচলতে। ভিতৰত সোমোৱা নাই, সেইটো কাৰণে মানে ধূপ চাকি জ্বলোৱা নাই, আঁতৰৰ পৰা সেৱাহে কৰিছোঁ। এনেই মন্দিৰলৈ আমি দৌল গোবিন্দ মন্দিৰলৈ কেইবাবাৰো গৈছোঁ। পূজা দিবলৈ বুলি গ'লে মানে মেখেলা চাদৰ পিন্ধিয়ে যোৱা হয় দিয়কচোন। মঠ মন্দিৰলৈ গ'লে আমাৰ আচলতে পৰম্পৰাগত সাজযোৰ পিন্ধিলেই ভাল লাগে। এয়া আহি পেলাই আমাৰ দুনাইটো বিৰাট ফূৰ্তি পাইছে ইয়াত। दीदी के साथ खेलो। এইফালে চোৱা। দৌল গোবিন্দ মন্দিৰলৈ বুলি ওলাই আহিলোঁ। আচলতে দেউতাৰ বৰ মন আছিলে আহিবলৈ। কামাখ্যা মন্দিৰলৈ যাবলৈ মন কৰি আছে, মন্দিৰবিলাক চাবলৈ মন কৰে। যিহেতু অহা নহয়, বহুদিনৰ পিছত আহিছে। সেয়া কামাখ্যা মন্দিৰলৈ এদিন লৈ যাম বুলি ভাবি আছোঁ। আজি মানে খোৱা দেখিছেনে? খোৱা দেখিছে। অ' তলত পোৱালি এটা লৈ আছে, এইটো পোৱালি। কথা নাই। কেনেকুৱা লাগিলে? আগতে অহা দেউতাই বৰ ভাল পালে আচলতে। আৰু তাত প্ৰসাদ দিছিলে, ভোগ দিছিলে, সেয়াও দেউতাই খাই মেলিহে আহিছে বাৰু। হয়, ইমান ভাল লাগে মন্দিৰ ভাগত। যেতিয়া ৰাতিপুৱা গ'লে আচলতে বেছি ভাল লাগে। ধূপ চাকি জ্বলাই পূজা কৰিবলৈ পালে মনটো ভাল লাগে। আৰু হোলীৰ সময়ত যে ইমান ভাল লাগে দৌল গোবিন্দ মন্দিৰত, বিৰাট ধুনীয়া হয় পৰিৱেশটো। অ' বোপাই, মোৰ হেৰিটো নিব নোৱাৰা বেগটো। ব'লা যাবা। দেউতাই মানে মই মোবাইলটো ল'লে ফটো মাৰিছোঁ বুলি ভাবে। মই তেতিয়া এদিন ক'লোঁ মানে আচলতে মই আজিকালি ভিডিঅ' বনাই ইউটিউবত থৈ দিওঁ। তাৰপিছত তেতিয়াৰ পৰা দেউতায়ো গম পোৱা হ'ল। মানে দেউতাই মই মোবাইলটো উলিয়ালে মানে তেওঁ কয় ভিডিঅ' এটা কৰ। আৰু দেউতাই নিজেও দেই ফটো চটো মাৰি পেলাই ভাল পায় বাৰু। মানে দেউতাই নিজেই কয় মানে ফটো এখন মাৰচোন বুলি। ভাল লাগিলে? পুৰা ফুৰাই দিছোঁ মানে।